ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় গতিকে যি জেগাত সংস্কৃতৰ শ্লোক উচ্চাৰণ হৈ আছে গতিকে পবিত্ৰ লাগিছে প্ৰথম কথা আৰু মই গুণেৰে জ্ঞানেৰে বা বয়সৰে আচলতে এইটো বঁটাৰ মই পাব লাগে নে নালাগে নাজানো কিন্তু মোৰ কাৰণে এইটো বিৰাট ডাঙৰ আশীৰ্বাদ মোৰ ককা গিৰীশ চন্দ্ৰ দেৱশৰ্মা তেওঁ শাস্ত্ৰী আছিল সংস্কৃত তেওঁ চৰ্চা কৰিছিল গতিকে আজিৰ দিনটোত ক'ৰবাত সেই ভাষা আমাৰ কি বুলি কওঁ ভাৰতীয় মানুহ হিচাপে অসমীয়া মানুহ হিচাপে ক'ৰবাত আমি আচলতে কি কথা গুৰুত্ব দিব লাগে নালাগে আজি যেন পুনৰবাৰ সেই কথাটো মনলৈ আহিছে আৰু বঁটাবোৰ আচলতে টনিকৰ নিচিনা আৰু সেইটো এটা দায়িত্ববোধ আচলতে যে মই যি কৰি আছোঁ ইয়াতকৈ আৰু ভাল কৰিব লাগিব গতিকে সেই চেষ্টা অব্যাহত থাকিব মই বঁটা দিয়া আজি সকলোকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি এলুমিনিসকলৰ তেওঁলোকে চিন্তা কৰিছে সেইটো মই সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এতিয়াৰ পৰা আৰু বেছি দায়িত্ববোধ মনত ৰাখি কাম কৰি যাম কাম কৰে চিনেমা দুখন চিনেমাৰ কাম কৰি আছোঁ এখন 22 তাৰিখে ৰিলিজ হ'ব হিমজ্যোতি তালুকদাৰৰ তাৰিখ আৰু এখন চিনেমাৰ আমাৰ বেকগ্ৰাউণ্ডৰ কাম চলিয়ে আছে ৰূপতীৰ্থৰ যাত্ৰী মঞ্জু বৰা বাইদেউৰ ছবি এখন আব্দুল মালিক ছাৰৰ একে নামৰে নভেলৰ পৰা কৰা আৰু নিজৰ দেউকা এটা এলবামৰ 3টা গান ৰিলিজ হৈছে আৰু বাকী 3টা আছে এইটো বছৰতে ৰিলিজ হ'ব আৰু বৰগীতৰ কাম কৰি আছোঁ বিশেষভাৱে মই কৈছোঁ নহয় এইটো দায়িত্ববোধ আচলতে বঁটা পোৱা মানে আচলতে ভয় এটা সোমাই লোৱা যে যিটি কাম আমি কৰিব নোৱাৰিম আমি চেষ্টা কৰিব লাগিব এতিয়া আগতকৈ বেছিকৈ চেষ্টা কৰিব লাগিব ভালকৈ কাম কৰাৰ আৰু বিশেষকৈ অসমীয়া সংগীতক আগুৱাই নিয়াৰ সেইটোৱে চেষ্টা থাকিব নিজৰ গান ৰিলিজ হ'ব বুলি ভাবিছোঁ যদি কাম শেষ কৰিব পাৰোঁ জীৱনত প্ৰথমবাৰৰ বাবে কিজনী আপুনি সংস্কৃতত এখন মানে প্ৰশস্তি পত্ৰ পাইছে কেনেকুৱা লাগিছে মই ক'লোৱে একচুৱেলি ক'ৰবাত আত্মা শুদ্ধিকৰণ হৈছে বুলি ভাবিছোঁ যি উচ্চাৰণে তাৰমানে মাংগলিক যি উচ্চাৰণে গোটেই দেশখনৰ এটা পৰিচয় দিয়ে অসমীয়া ভাৰতীয় মানুহৰ এটা পৰিচয় দিয়ে গতিকে সেই ভাষাৰে এখন প্ৰশস্তি পত্ৰ পোৱা সৰু কথা নহয় তো এইটো বৰ ডাঙৰ কথা আৰু মই গৌৰৱ বোধ কৰিছোঁ আৰু যি এলুমিনিসকলে এই চিন্তা কৰিছে তেওঁলোকক নতশিৰে প্ৰণিপাত জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ নলবাৰী অঞ্চলৰে বিয়াগীত ইমান বেলেগ অঞ্চলত গৈ থাকিলে বেলেগ বিয়াগীতবোৰ মানে বিশেষকৈ আগৰ সময়ত কি ধৰণৰ বিয়াগীত হৈছিলে গংগা দেৱী আখনৰ মাজতে গংগা দেৱী ঘাইতে বহিছে গংগা দেৱী কইনা পাতিব লাগে এইটো আচলতে শুনোতেতো বৰ বেয়া নাম যে নালাগে কিন্তু ক'ৰবাত নলবাৰীত এই ধৰণৰ বিয়াগীতবোৰ চৰ্চা হৈছে ইয়াৰ পৰা যদি অকণমান আগত যায় তেতিয়াহ'লে পাঠশালাটো অকণমান বেলেগ আৰু যদি আগলৈ যায় বৰপেটা তেতিয়াহ'লে তাত আকৌ চিধাকে ক'ৰবাত যায় গতিকে আমাৰ ইমান যদি দৰঙত চায় তেতিয়াহ'লে নাঙেলী গীতৰ পৰা আৰম্ভ কৰি ইমান বিশাল অসমৰ লোকসংগীত গাঁওবিলাকত গৈ থাকি ক'ৰবাত এই যে মানুহৰ ঘৰত থাকোঁ দুদিনমান তেওঁৰ পৰা গান এটা শিকোঁ আহিবা তুমি বা মাতিলেই নামি অহা জোনা বিভিন্ন গান আপোনালোকে শুনে কিন্তু ইয়াৰ কাৰণে তেওঁৰ যি কথাটো আপোনালোকে কিন্তু অনুধাৱন কৰিব লাগিব কাৰণ ৰসৰাজ বেজবৰুৱাই কৈছিলে যে অসমীয়া জাতি এনেকুৱা হৈ গ'ল যে বাঁহীৰ মাত শুনিলেই খং উঠে তেওঁ মানে কৌতুকেৰে লিখিছে শুনিলে সেইটোৰ মাত মূৰ আচন্দ্ৰাই কৰে মানে বাঁহীৰ মাত শুনিলেই অসমীয়া মানুহৰ মূৰ ঘূৰাই যায়